হাতীটো নং বৃহস্পতি ধাতু ভৱতো ভুৱনস্য জপতি কয়নচিত্ৰ ভুৱ দুটি হতা বৃদ্ধ হকা কয়চিত্ৰ বৃদ্ধা কষ্টা হৈত্য মদা নাঙ মই হিত্য মহতো দণ্ডক দিৰাচি জাৰু দেৱকু চখীনাম অভিতা জুৰি তিনাম স্তম্ভ পাকুতিভি ওম বকয়া তংনবি উত্তবি প্ৰমণ্ডকে বৃখন প্ৰস্তিভ আভৰ সন্ন ভৱ দ্বিপদে সঞ্চতুষ পদে সন্ন মিত্ৰ সম্বৰুণ সন্ন বৰ্তমান সন্ন ইন্দ্ৰ বৃহস্পতি সন্ন বাত বত পটু সূৰ্য সন্ন কলিত দেৱ পদবকটো ওম নম ভৱানী খৰা আপু ইষ্টা ময়ূৰ হওক যে দাতন জব শিৱ ভাজন তেৱন উখ দিলীপ মাতৰ তস্মাৰ সন্তু সকলা পাপা সত্যম সত্যম বদামহম শুভ শান্তি বস্তু ওম ভগৱান পশিৰতু ওম শান্তি ওম শান্তি ওম শান্তি। আমি বামাখাটা 1 নম্বৰ তৰুণংগৰ ফালৰ পৰা পুৰোহিত প্ৰদীপ শৰ্মাদেৱক এখন ফুলাম গামোচাৰে আদৰৰ কাৰণে আগবাঢ়িছোঁ। মই সমিলন তালুকদাৰক গামোচাখন প্ৰদান কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। পিছতে ৰঙা ফিটা কাটি আজিৰ এই অনুষ্ঠান মুকলি কৰাৰ কাৰণে আমি অনুৰোধ কৰিম আৰু তাৰ আগেয়ে আমি সংঘৰ ফালৰ পৰা তেখেতক এখন ফুলাম গামোচাৰে আদৰৰ কাৰণে অনুৰোধ কৰিছোঁ। আমাৰ হিৰণ্য তালুকদাৰে আগবাঢ়ি আহি ফুলাম গামোচাখন প্ৰদান কৰিছোঁ। মই অনুপম শৰ্মাদেৱক বন্তি জ্বলাই নাৰিকল ভাঙি আজিৰ এই অনুষ্ঠান মুকলি কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। আমি ৰূপায়ণ কৰাৰ কাৰণে আগবাঢ়িছোঁ। আমাৰ সময় আগতে মাননীয় অনুপম শৰ্মাদেৱে মুকলি কৰিলে। এতিয়া আমি সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আমি কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। ইয়াৰ পিছত মৃন্ময় এই উপহাৰ গোপন মুকলি কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। তাৰ লগত সহযোগ কৰিব আমাৰ কৃষ্ণ ৰয় ডাঙৰীয়া, ডিম্পু বৰুৱা আমাৰ মাজত আছে, সাংবাদিকসকল আছে, কুলেন তালুকদাৰ আছে। আমি আটাইকেইগৰাকী সন্মানীয় ব্যক্তিকে সহযোগ কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ।
আমি আজি এই উপহার কুপনৰ ইয়াৰ পিছতে মুকলি কৰিব ভাৰতাজ গাড়ীখন ডিম্পু বৰুৱা আৰু কৃষ্ণৰ ডাঙৰীয়া। ডিম্পু বৰুৱা আৰু কৃষ্ণৰ ডাঙৰীয়াই ভাৰতাজ গাড়ীখন মুকলি কৰিব। মই তেওঁলোকক মুকলি কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু তাৰ পিছতে মুকলি কৰিব ডাক্তৰ কুলেন তালুকদাৰ, প্ৰণৱ শৰ্মা। MLA হক গৌতম কলিতা আৰু মৃন্ময় পাঠক, তেওঁলোকক মুকলি কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। মই বহিয়ে কম বুলি ভাবিছোঁ, মানে আকৌ অসন্মান মৰাৰ কাৰণে নহয়, কাৰণ মই থিয় হৈ পেলাই মই যি ব্যৱস্থা কম বুলি ভাবিছোঁ সেইটো মই ক'ব নোৱাৰোঁ। প্ৰথম সকলোকে মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। যোৱাবাৰো মোৰ এই ইউনাইটেড ক্লাব আৰু তৰুণ সংঘৰ এই উপহাৰ কুপনখন ফিটা কাটাৰ সৌভাগ্য হৈছিল। এইবাৰো তেওঁলোকে মোক এই সুবিধাটো দিছে। মই যোৱাবাৰ এটা কথা কৈছিলোঁ যে মই এই লটাৰী হেৰিক মই ছাপৰ্ট নকৰোঁ, তাক তৰুণ সংঘ বা আমাৰ ইউনাইটেড ক্লাবে যিটো উদ্দেশ্যত এই লটাৰীখন থাকে, উপহাৰ কুপনখন পাতে, সেইটো এটা মহৎ উদ্দেশ্যত পাতে। তেওঁলোকে ছ'চিয়েল ৱৰ্ক কৰে আৰু যিয়ে ছ'চিয়েল ৱৰ্ক কৰে তেনেকুৱা হেৰিৰ লগত মই সদায় জড়িত থাকে। তো তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ। এই লটাৰীখন যাতে সদায় প্ৰতি বছৰে এনেকৈ পাতি থাকিব পাৰে, তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ। আৰু বিশেষ বজালী গৌৰৱ, আমাৰ অসমৰ গৌৰৱ সৰস্বতী শৰ্মা ডাঙৰীয়া, মঞ্চত উপবিষ্ট বিভিন্ন পদমৰ্যাদাৰ ব্যক্তিসকল, ৰাইজ, আমি ইউনাইটেড ক্লাবৰ লগত জড়িত, আমাৰ কেন্দ্ৰই বিভিন্ন অনুষ্ঠানৰ লগত সততে জড়িত আৰু সদায় আমি এই খেলৰ লগত জড়িত হৈ আহিছোঁ। বক্তব্য নিশ্চয়জন, কিন্তু এটা সুখৰ খবৰ যে কেন্দুগুৰিৰ এই খেলখনে ইতিমধ্যে অসমৰ সকলো মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। হাউলি খেল, পাটচাৰকুচিৰ খেলত যেনেধৰণে সকলোৱে পৰম আন্তৰিকতাৰে লৈছে, আমাৰ খেলখনক আন্তৰিকতাৰে লৈছে। এই খেলখনৰ জৰিয়তে আমাৰ এই অঞ্চলৰ, আমাৰ এই কেন্দ্ৰগুৰিত যথেষ্ট উন্নতি হৈছে আৰু পৰৱৰ্তী পৰ্যায়তো উন্নতি হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু এই যে সন্মিলিত প্ৰচেষ্টাৰে কেইবাটাও সংগঠনে লগ হৈ এই অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছে, তাৰ বাবে আমি এই অঞ্চলৰ প্ৰতিগৰাকী ব্যক্তিগত কৃতজ্ঞ হৈছোঁ। আমি আশা ৰাখিছোঁ এই সমন্বয়ৰ বাটেৰে আমি বাদ কৰিম আৰু এই অঞ্চলৰ প্ৰগতি আৰু অধিক ত্বৰান্বিত হ'ব, তাকে কামনা কৰিছোঁ। এতিয়া বক্তৃতাৰ সময় নহয়, আমি সকলোৱে আজি সভাত উপস্থিত হৈ আনন্দিত হৈছোঁ আৰু আমি আশা ৰাখোঁ আমাৰ খেলখন কোনো বিজুতি নোহোৱাকৈ হৈ যাওক, তাকে পৰমপিত পৰমেশ্বৰৰ প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকৰ পদ্ধতি সৰ্বমংগলৰ অৰ্থে আমাৰ পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু সামৰিছোঁ। ধন্যবাদ। আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোলৈ মই শ্ৰদ্ধা জনাইছোঁ। মঞ্চত
প্ৰক্ৰিয়াসকল ইংৰাজৰ বাবে আজি চৰকাৰে যিটো ৫ বছৰে যিটো আৰম্ভ কৰিছে লটাৰী মানে অসমতে এটা আলোড়নৰ সৃষ্টি হৈছে আৰু ভূমিকা এটা ভাৱ প্ৰতিৰে কৰা প্ৰকৃতি হৈছে সেইকাৰণে খুব ভাল হৈছে আৰু পাঠশালা বজাৰ অসমৰ নাম হৈছে নাম কঢ়িয়াই আনিছে তাৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু আচলতে এইটো এটা লটাৰীটো ক'লে মানুহটো আচলতে লটাৰীটো কোনো আজি নকৰে যদিও মানে নকৰে মানে ভাল নাপায় যদিও কিন্তু লটাৰীটো এটা যিসকলে কৰে ইয়াৰ এটা উদ্দেশ্য মহান উদ্দেশ্য আছে আৰু এওঁলোকে ইঞ্জিনিয়াৰ ক্লাবে যথেষ্ট এই লটাৰীৰ কাৰণে কাম কৰিছে তেওঁলোকক ধন্যবাদ এইটো কৰিব লাগে আৰু কামত চৰকাৰে সকলোৱে সহায় সহযোগ কৰিব আমিও যিমান সহায় সহযোগ কৰিছোঁ আৰু ভৱিষ্যতত উজ্জ্বল কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ ব্যক্তিসকল সমগ্ৰ শ্ৰদ্ধাৰ ৰাইজ আৰু সেই পৰ্যায়ৰ সাংবাদিকসমূহে তেওঁলোকে কৰ্মকৰ্তাসকল প্ৰথমতে মই আপোনালোক আটাইলৈকে ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনাইছোঁ লগতে আগন্তুক ভোগালী বিহুৰ শুভকামনা জনাইছোঁ অতি কম সময়ৰ ভিতৰত অসমৰ সুন্দৰভূমিৰ জনপ্ৰিয়তা লাভ কৰা অসমৰ চাৰিওফালে স্পৰ্শিত হোৱা আমাৰ এই লটাৰী প্লেটফৰ্ম এইবাৰ বৰ্ষৰ পৰিস্থিতি আশা ৰাখিছোঁ আপোনালোকৰ আটাইৰে সহায় সহযোগিতাৰ মাজত দৈনন্দিনে এইবাৰো আমি আমাৰ খেলখন সুচাৰুৰূপে সম্পন্ন কৰিব পাৰিম তাকে কামনা কৰি হয় নমস্কাৰ আজি প্ৰায় দুই তিনি বছৰ মানৰ পৰা মই খেলাখনৰ লগত জড়িত মানে আহি ভিডিঅ' বনাওঁ আৰু এখন সঁচাকৈ মানে বহুত সেই খেলা আজিকালিতো বহুতে খেলা হয় কিন্তু এই খেলাখনত যিটো মানে এই ট্ৰেন্সপাৰেঞ্চি যে জবাৰ কোনে কোনে পাইছে আজি বহীটো পিছফালে লিখিও দিছে আৰু লগতে মানে এই খেলাখনত যিটো সেই হয় ৰিজাল্ট হয় পুৰা মজাকে লাইভ কৰি ৰিজাল্ট হয় তো এনেকুৱা খেলা অতি কম আৰু এই খেলাখনৰ ওপৰত মানুহৰ বিশ্বাস আছে আৰু সেইকাৰণে খেলাখনত টিকেট বিচাৰি আজি আপাৰ আছাম হওক একদম লোৱাৰ আছাম হওক সকলোৰ পৰা মানুহ আহে আশা আছে এই খেলাখন এনেকৈ আগবাঢ়ি গৈ থাকক ধন্যবাদ আটাইলৈ আমি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মঞ্চত উপবিষ্ট আটাইবোৰ সন্মানীয়সকল এই বামাখাটা পৌৰ সংঘৰ যিখন জনপ্ৰিয় লটাৰী খেল এই খেলখনত আমি প্ৰথম বৰ্ষৰ পৰাই জড়িত আছোঁ প্ৰতি বছৰে খেলৰ দিনা আহোঁ আৰু এতিয়া অসমৰ এখন আগশাৰীৰ শ্ৰেষ্ঠ জনপ্ৰিয় খেল বুলি ক'ব লাগিব এই খেলখন আৰু ইয়াত আমি নিজে পৰিচালনা কৰিছোঁ ইয়াত কোনো ফুংফাঙি নাই একদম চিধা খেলা আৰু এই ইউনাইটেড ক্লাবতো আমি বিশেষভাৱে নিজে জড়িত আৰু ইয়াৰ গোটেই সদস্যৰ লগত আমাৰ এটা মধুৰ সম্পৰ্ক আছে আৰু বিশেষকৈ অনুপম শৰ্মাই এটা কথা কৈছে মোৰ ভাতৃৰ প্ৰতি অনুপম শৰ্মাই প্ৰথমতে কৈছে যে লটাৰী খেল ভাল নাপায় কিন্তু এই খেলখনৰ এটা বিশেষ তাৎপৰ্য আছে তেওঁলোকে সমাজৰ ক্ষেত্ৰত বহুত কাম কৰিছে আৰু আমি নিজে দেখা পাইছোঁ এই ক্লাবৰ লগত আমি বিভিন্ন বাতৰি পৰিৱেশন কৰিব গৈছোঁ তেওঁলোকে বানপানীৰ সময়ত বা বিভিন্ন দুৰ্গতজনক বা বিভিন্ন অনুষ্ঠানত তেওঁলোকে সাহায্য দিছে এইটো আমি দেখিছোঁ আৰু এই ক্ষেত্ৰত আমিও আগতে তেওঁলোকৰ ওচৰত বক্তব্য ৰাখিছিলোঁ যে তেওঁলোকে যি কাম কৰিছে সঁচাকৈ সমাজৰ কাৰণে কৰিছে আৰু ইমান সংখ্যক সদস্য আছে আচৰিত লাগে মই ফাংচনত আহোঁতে দেখোঁ যে ইমান ৩০০-৪০০ সদস্য থকা ক্লাব এটা আৰু ইমান মিলা প্ৰীতি আচৰিত কথা গোটেই ইমান সৰু ঠাইত এটুকুৰা তেওঁলোকে যিখন ফাংচন পাতে ইমান ডিচিপ্লিন এইবিলাক দেখি আচলতে আমি আকৰ্ষিত হৈছোঁ ক্লাবৰ প্ৰতি আৰু তেওঁলোকৰ ভৱিষ্যত জীৱনত এই খেল নহয় আৰু বিভিন্ন অনুষ্ঠান তেওঁলোকে পৰিৱেশন কৰক আমি সাংবাদিক হিচাপে যিখিনি পাৰোঁ তেওঁলোকক সহায় আগবঢ়াই যাম আৰু ভৱিষ্যতত তেওঁলোকে জনকল্যাণমূলক কামত যি ধৰণে পঠিয়াই আমাক যি ধৰণে বিচাৰে আমি সহায় কৰিবলৈ সাজু আছোঁ পুনৰ তেওঁলোকৰ এই ক্লাবৰ দীৰ্ঘায়ু কামনা কৰিছোঁ ধন্যবাদ এটা কথা মই প্ৰথমে ক'ব বিচাৰিছোঁ এখন লটাৰী খেল কিন্তু ইয়াৰ উদ্দেশ্য হৈছে সামাজিক উন্নয়ন আৰু সামাজিক উন্নয়নমূলক কাম কৰাৰ বাবে এনেধৰণৰ পৰিকল্পনাৰে অসমত কোনো আগতো লটাৰী খেল বা খুব কমে দেখিবলৈ পোৱা যায় ইউনাইটেড তৰুণ সংঘৰ উদ্যোগত হোৱা লটাৰী খেলখনৰ জনপ্ৰিয়তা ইমানেই বাঢ়িছে যে আউলি ৰাস মহোৎসৱৰ খেলখনতকৈ ইয়াৰ মৰ্যাদা আৰু জনপ্ৰিয়তা এতিয়া কম হৈ থকা নাই ইয়াৰ উদ্দেশ্য হৈছে সামাজিক উন্নতি আৰু এটা কথা ক'ব লাগিব
যে আমি দেখিব পাইছোঁ যে ইয়াৰ জৰিয়তে ধৰ্ম সংগ্ৰাম কৰা হয় ভৱন নিৰ্মাণতে নহয় মহিলা সমিতি বা সংঘ বা বজাৰ গঠন আদি ক্ষেত্ৰত ইয়াৰ বিনিয়োগ কৰা হৈছে আৰু ইয়াৰ লগতে এটা কথা ক'ব লাগিব যে প্ৰতিবাৰৰ দৰে দুৰ্ঘটনাসকলৰ ওচৰত ইউনাইটেড ক্লাব আৰু তৰুণসকলৰ যুৱকসকলে থিয় দিয়ে মাজুলীতকৈ এগৰাকী অভিভাৱক ল'ৰাটো আজি কেইদিনমান আগতে যি সহায় কৰি সংবাদ মাধ্যমৰ তুলনা প্ৰকাশ কৰিছে এয়া মহান এটাৰ উদাহৰণ আৰু এই ক্ষেত্ৰৰ সফলতা কামনা কৰি বিশিষ্ট ব্যক্তি শ্ৰদ্ধাৰ কৃষ্ণৰায় ডাঙৰীয়া অনুপম শৰ্মা ডাঙৰীয়া ডক্টৰ ৰঞ্জিত ডেকাত বা ডাক্তৰ কুলাল তালুকাৰ আদিৰ দৰে বিশিষ্ট ব্যক্তি এইবাৰেই লটাৰী খেলটো ইয়াত আহিছে যে তৰুণসকলৰ মৰ্যাদা আছে আৰু উদ্দেশ্য সৎ আৰু মহান সফলতা কামনা কৰি পুনৰবাৰ নৱবৰ্ষ কৰিছে সামৰিছোঁ ধন্যবাদ সদায় জড়িত হৈ আছে আমি সকলোকে হাতাতালি দিবলৈ অনুৰোধ কৰিলোঁ আমি এইবাৰ কিন্তু ইয়াৰ টিকেট লটাৰী টিকেটটো মই আজি দুবছৰৰ পৰা লৈ আছোঁ ভাগ্যক্ৰমে কিন্তু মোৰ এবাৰো লগা নাই দেই গতিকে এইবাৰ চাওঁ কি হয় কিন্তু এইটো সময়ৰ লগত সংযুক্ত হৈ মই খুব মানে বহুত সুখী অনুভৱ কৰিছোঁ আজি এইটো ইমান শুভ মুহূৰ্তত মানে হিৰকে মাতি আনি মোক বহুতখিনি সন্মান দিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু তৰুণসকলে মোৰ মানে মই যিমানখিনি পাৰোঁ আগলৈ আগবাঢ়ি যাম আৰু মানে কিবা মোৰ ফালৰ পৰা যদি কিবা সংযোগ কৰিব পাৰোঁ তেনেকৈ কৰিম বুলি মানে মই আশা পৰিচালনা কৰোঁ আৰু আগলৈ যেন মই আগুৱাই যাব পাৰোঁ আৰু কাম কৰিব পাৰোঁ তাৰমানে আশীৰ্বাদ কৰিব আপোনালোকৰ সকলোৰ লগত মই জড়িত হৈ থাকি আগলৈ থাকি এইবাৰ কৰোঁ আৰু এইবাৰ প্ৰথমবাৰ আহিছোঁ কিন্তু বহুত বহুত ভাল লাগিলে ধন্যবাদ আমি এতিয়া অতি সময় বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছোঁ আমাৰ মানিক চন্দ্ৰ তালুকদাৰক আমাৰ অদূৰ ভৱিষ্যতে উন্নতি আকৌ কৰিব আমাৰ গৌৰৱ বঢ়াব উন্নতি হ'ব বক্তব্য আমি মানিক তালুকদাৰ দেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজত উপস্থিত আছিল বিশিষ্ট সাহিত্যিক হীৰেণ তালুকদাৰ দেৱ